হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ অন্য এটি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ অকণমান সময়ত এটা ভ্লগ কৰোঁ কিবাকৈ। তাৰমানে এতিয়া যেতিয়াৰ পৰা মোৰ ছেকেণ্ড বেবীটো হৈছে, তো সময়তো গমেই পাইছে কেনেকৈ ব্যস্ত থাকিব লাগে। তো তাৰে মাজতে অকণমান শ্বৰ্টছ ভিডিঅ' বনাব চেষ্টা কৰি আছোঁ যেনিবা। আৰু আজি ভাবিছোঁ অকণমান এনেধৰণে ভিডিঅ'টো অকণমান যিখিনি পাৰোঁ মই শ্বুট কৰি লওঁ আৰু ভিডিঅ'টো। আপোনালোকে ভাল পায় বেয়া পায় নাজানো। বহুত দিনৰ পিছত ভিডিঅ' দি আছোঁ। এয়া হৈছে মই এনেকৈ চাইকেলখনত অকণমান ৰাখি পেলাই তাক খেলিলোঁ। তাৰপিছত ডাঙৰ ল'ৰা গৈছে স্কুলত আৰু এতিয়া খেলি পেলাই অকণমান ইয়াতে ইমান ধুনীয়া ৰ'দ পৰে, তাতেই অলপ ষ্ট্ৰলাৰখনত দি পেলাই ৰ'দখিনি পোৱাব চেষ্টা কৰোঁ। তাৰপিছত আহিছে মামা আইতা আৰু এয়া দেউতাকৰো আইতা। তো সকলোৱে আমি এনেধৰণে আছোঁ। আহি গ'ল ডাঙৰ ল'ৰা, আহিয়ে সি ক্ৰিকেট খেলিবৰ কাৰণে লৈছে। আৰু মই ভাবিছোঁ যে কাপোৰ কানিখিনি স্কুলৰ পৰা অহা এইখিনি অলপমান ঠিক ঠাক কৰোঁ, যিহেতু দুয়োগৰাকী আইতাকে আছে, তাক চাই আছে। তো এনেকৈ অলপ দৌৰা দৌৰিকৈ কাপোৰ কানিখিনি ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। বিচনাখন ক্লিন হৈ থাকিলে ভাল লাগে। আৰু বিচনাটো জানেই এতিয়া দুটাৰ লগত কোনো বস্তু কৰোঁ থান ঠিক নোহোৱা হৈছে বাৰু। আৰু এয়া আকৌ অলপ শুৱাব চেষ্টা কৰিলোঁ, নাই নুশুৱে। আকৌ মা গ'ল, মোৰ শাহু মা আছে। তো ৰ'দত এনেকৈ অকণমান আনি পেলাই এনেকৈ অলপমান ঘূৰাই ফুৰাই এনেদৰে ব্লগটো শেষ কৰিলোঁ আৰু।